নমস্কাৰ ৰাইজ, মোৰ আৰু এটা ভিডিঅ'ত আপোনালোকক স্বাগতম। সময় যে গতিশীল কথাষাৰ জানো যদিও আজি মই পূৰা হাতে হাতে প্ৰমাণ পাইছোঁ। এয়া আছিল কলেজৰ শেষৰটো দিন। এক্সাম দি ওলাই আহিছোঁ। সকলোৰে মুখবোৰ যেন আৱেগিক হৈ পৰিছে। কাৰণ কাৰোবাৰ 3 বছৰীয়া যাত্ৰা, আকৌ কাৰোবাৰ 5 বছৰীয়া যাত্ৰা। পিছে মোৰ 5 বছৰীয়া যাত্ৰা আজি অন্ত পৰিল। এইফালে নতুন নতুন ষ্টুডেণ্টবোৰ লাইন লাগিছে। এয়াই হয়তো গতিশীল সময় সূচাইছে নহয়নে? কোনোবাই ওলাই যাব তো কোনোবাই নতুনকৈ সোমাব। বাৰু, মেমে আমাক ডিপাৰ্টমেণ্টলৈ মাতিছিল আৰু সকলোকে মেমে কি কৰিম এইবোৰ সুধিলে বা বুজালে। আৰু ৰাইজসকল, এয়া যে চিত্ৰটো দেখি আছে এনভাইৰনমেণ্টৰ ওপৰত, এয়া মই কৰা ডিপাৰ্টমেণ্টত সজাই ৰাখিছে। পিছে ৰাইজসকল, মেমে আমাক অকণমান সময় ৰখিব দিছে কাৰণ মেমৰ বাৰ্থডে আছিল মাৰ্চৰ 7 আৰু আমি সৰু সুৰাকৈ ক্লাছৰুমত কেক এটা আনি মেমক ছাৰপ্ৰাইজ দিছিলোঁ আৰু মেমে আমাক পাৰ্টিটো দিয়া হোৱা নাই, চ' আজি দিব। আৰু এইফালে 3 বছৰীয়া যাত্ৰা, 5 বছৰীয়া যাত্ৰাৰ মনৰ ভাৱবোৰ এনেদৰে কলেজ ইউনিফৰ্মত আমি লিখিছোঁ আৰু এইবোৰে স্মৃতি টোপোলা হৈ সকলোৰে লগত যাব নহয়নে? যথেষ্ট বেয়া লাগিছে, তথাপিও একো কৰাৰ নাই কাৰণ এয়া যে নিয়ম। হয়তো স্কুল লাইফতো তেনেকুৱা বেয়া লাগিছিল, আকৌ সময়ৰ পৰিৱৰ্তে আকৌ ঠিক হৈ গ'ল। এটাই প্ৰাৰ্থনা, যাতে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোৱে যাতে ভালে থাকে আৰু সৎ পথত যাতে সকলোৱে উপাৰ্জন কৰে আৰু সকলোৱে যাতে নিজৰ লাইফত নিজৰ লক্ষ্যত উপনীত হয়, তাকে কামনা কৰোঁ। ৰাইজসকল, মোকো আশীৰ্বাদ কৰিব যাতে মই মোৰ লক্ষ্যত সৎ পথত থাকি উপনীত হ'ব পাৰোঁ। শেষৰটো দিনৰ আৰু মুহূৰ্ত আছে, সেইবোৰ মই আৰু এটা পাৰ্টত শ্বেয়াৰ কৰিম। আজিলৈ ইমানেই। থেংক ইউ।